students, আজি অনুষ্ঠিত হৈ যোৱা APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ এক্সামৰ কোৱেশ্চন পেপাৰ্স আমাৰ হাতত আহি পৰিছে আৰু যি মোৰ হাতত আছে সিৰিজ সি যিখন কোৱেশ্চন পেপাৰ আছে তাৰে সি সিৰিজৰ কোৱেশ্চন পেপাৰখন মোৰ হাতত আহি পৰিছে আৰু পেপাৰখন চোৱাৰ পিছত এইখিনি পালোঁ আমি বিচাৰি যে 50 questions out of 100 questions 50 questions আছিলে ফ্ৰম দি ৰোড ট্ৰান্সপৰ্ট যিটো সেকশন আছিলে প্লাস MVX দুইটা মিলাই পেলাই questions আছিলে ভালেখিনি questions out of 100 এই সেকশনটোৰ পৰা আহিছে मैथ्स और रिजनिंग खूब कम क्वेश्चन आছিলে 15টা क्वेश्चन आছিলে टोटल तो रिजनिंग हार्डली दुटा बा तीनटा क्वेश्चन দেখা পোৱা গৈছে বাকিখিনি मैथ्सৰ आउट ऑफ 15 क्वेश्चन ঠিক আছে আৰু জিএছৰ 35টা क्वेश्चन আমি জিএছৰ দেখিলো তাত হিষ্ট্ৰী ইনক্লুডেড আছিলে বেছিভাগ क्वेश्चंस আমি দেখা পাইছো ফ্ৰম द স্কিমস সেকশন ঠিক আছে স্কিমসৰ क्वेश्चंस আছিলে সায়েন্স এন্ড টেকৰ क्वेश्चन আহিছে কম্পিউটাৰ ৰিলেটেড क्वेश्चंस আছিলে ইন্টাৰনেটৰ क्वेश्चन আছিলে ব্লকচেইনৰ क्वेश्चंस দেখা পাইছো হিষ্ট্ৰী দুটা চাৰিটা क्वेश्चंस দেখা পাইছো আসাম জিএস ৰিলেটেড क्वेश्चंस আহিছে জিওগ্ৰাফিৰ क्वेश्चन আহিছে আসাম জিওগ্ৰাফি ৰিলেটেড क्वेश्चंस আমি ইয়াতে দেখা পাইছো ঠিক আছে আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হ'ল খুব সোনকালে আমাৰ চেনেলত এই পেপাৰখনৰ আমি এনালাইসিস এক্সাম এনালাইসিস আৰু পেপাৰ সলিউশন লৈ পেলাই আহি আছো থ্যাংক ইউ